ষ্টুডিঅ'ৰ মঞ্চত মই নৱ গগৈ আৰু আপোনালোকে চাই আছে DY 365 ডিজিটেল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিছে লুৰিণজ্যোতি গগৈয়ে। লুৰিণজ্যোতি গগৈয়ে কৈছে হেনদাঙক লৈ ৰাজনীতি নকৰিব। হেনদাং আহোমৰ লগতে অসমীয়া জাতিৰ স্বাভিমানৰ প্ৰতীক। লাচিতৰ সূৰ্য বীৰ্য স্বাভিমানৰ প্ৰতীক হৈছে এই হেনদাং। আৰু হেনদাঙক লৈ এনেদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰতিক্ৰিয়া দিছে বা লুৰিণজ্যোতি গগৈয়ে এটা ডাঙৰ মন্তব্য আগবঢ়োৱা পৰিলক্ষিত হৈছে। আমি সবিস্তাৰে খবৰটো লৈ আহিছোঁ যে হেনদাঙক লৈ ৰাজনীতি নকৰিব। এই মন্তব্য আগবঢ়াইছে লুৰিণজ্যোতি গগৈয়ে। অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ ডাঙৰ মন্তব্য। হেনদাং আহোমৰ লগতে অসমীয়া জাতিৰ স্বাভিমানৰ প্ৰতীক। অসমীয়া জাতিৰ স্বাভিমানৰ প্ৰতীক হৈছে হেনদাং। লাচিতৰ সূৰ্য বীৰ্য স্বাভিমানৰ প্ৰতীক হৈছে এই হেনদাং। আৰু হেনদাং লৈ মুখ্যমন্ত্ৰীয়ে অসমীয়া জাতিক ৰক্ষা কৰিম বুলি মন্তব্য কৰিছিল আৰু সেই মন্তব্যৰ প্ৰতিক্ৰিয়া স্বৰূপে এতিয়া লুৰিণজ্যোতি গগৈয়ে কৈছে হেনদাঙক লৈ ৰাজনীতি নকৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সকিয়নো দিছে এনেদৰে লুৰিণজ্যোতি গগৈয়ে। আৰু হেনদাঙক লৈ যদি আপোনাৰ দায়বদ্ধতা আছিল তেনেহ'লে 6 জনগোষ্ঠীয় জনজাতিকৰণ কিয় নকৰিলে? এই প্ৰশ্ন লুৰিণজ্যোতি গগৈ কিয় সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে আহোম অধ্যুষিত সমষ্টি কমাই আনিলে? আহোম অধ্যুষিত সমষ্টি কিয় কমাই আনিলে বুলিও এতিয়া প্ৰশ্ন। মুখ্যমন্ত্ৰীক প্ৰশ্ন অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈ। লুৰিণজ্যোতি গগৈয়ে এতিয়া তীক্ষ্ণ প্ৰশ্ন কৰিছে, লগতে মুখ্যমন্ত্ৰীক সকীয়াই দিছে হেনদাঙক লৈ ৰাজনীতি নকৰিব। হেনদাঙক লৈ ৰাজনীতি নকৰিব বুলি এতিয়া উল্লেখ কৰিছে। আৰু হেনদাং হৈছে অসমীয়াৰ লগতে আহোমৰ স্বাভিমানৰ প্ৰতীক। লাচিত বৰফুকনৰ সূৰ্য বীৰ্যৰ স্বাভিমানৰ প্ৰতীক হৈছে এই হেনদাং। আৰু সেই হেনদাঙক লৈ ৰাজনীতি নকৰিব বুলি উল্লেখ কৰিছে। হেনদাং লৈ মুখ্যমন্ত্ৰীয়ে অসমীয়া জাতিক ৰক্ষা কৰিম বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া স্বৰূপেই লুৰিণজ্যোতি গগৈয়ে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সকীয়াই দিছে যে হেনদাং লৈ ৰাজনীতি নকৰিব। লগতে প্ৰশ্ন কৰিছে হেনদাং লৈ যদি আপোনাৰ দায়বদ্ধতা আছে, হেনদাঙক লৈ যদি আপুনি দায়বদ্ধ তেনেহ'লে 6 জনগোষ্ঠীৰ জনজাতিকৰণ কিয় নকৰিলে? কিয় সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে আহোম অধ্যুষিত সমষ্টি কমাই আনিলে বুলিও এতিয়া তীক্ষ্ণ প্ৰশ্ন লুৰিণজ্যোতি গগৈ। মন্তব্য আছে লুৰিণজ্যোতি গগৈয়ে কি কৈছিল মুখ্যমন্ত্ৰীগৰাকীক, আমি সেই মন্তব্য আগবঢ়াইছোঁ। হেনদাং লৈ এতিয়া অসমীয়া জাতিক তেওঁ এতিয়া ৰক্ষা কৰিব। আমি বিনম্ৰতাৰে কৈছোঁ, আহ্বান জনাইছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, হেনদাং অসমীয়া জাতীয় জীৱনৰ স্বাভিমানৰ প্ৰতীক, আহোমসকলৰ স্বাভিমানৰ প্ৰতীক, লাচিতৰ সূৰ্য বীৰ্যৰ স্বাভিমানৰ প্ৰতীক হেনদাং। হেনদাঙক আপোনাৰ নিজৰ ৰাজনৈতিক ভৱিষ্যত অন্ধকাৰ দিশলৈ গতি কৰাৰ সময়ত আৱেগিক কৰি এই হেনদাঙক লৈ আপুনি ৰাজনীতি নকৰিব, অপমান নকৰিব। যদি হেনদাঙৰ প্ৰতি আপোনাৰ ইমানেই দায়িত্ব আছিলে, দায়বদ্ধতা আছিলে, আপুনি 6টা জনগোষ্ঠীৰ জনজাতিকৰণ কৰি দিব লাগিছিল। আপুনি হেনদাঙৰ আজি নাম লৈছে আৱেগিক কৰি জাতিটোক। সেই সময়ত আপুনি যেতিয়া সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ল, আহোম অধ্যুষিত সমষ্টিসমূহৰ যিটো সমষ্টিৰ সংখ্যা আছিলে সেইটো কমাই আনিলে নাই? আপুনি এবাৰ ভাবি চাওকচোন। গতিকে এই যে যিটো কাম তেওঁ কৰিবলৈ ওলাইছে, এই যে অসমৰ জনগণক এতিয়া ক্ষমতাত থাকি লুণ্ঠন কৰিবলৈ এতিয়া তেওঁ এই যে আম্বানী আদানী এইসকলৰ নাম লৈছে আজমল, এইবোৰতো তেওঁৰ সহোদৰ। আম্বানী আদানী আৰু ছৈয়দা হামিদ এইবোৰৰ লগত তেওঁৰ নিকট সম্পৰ্ক আছে। আমি ইতিমধ্যে কৈ দিছোঁ, সম্পৰ্ক গোটেই আমি দেখুৱাই দিছোঁ, উদঙাই দেখুৱাইছোঁ। এতিয়া তেওঁৰ আঁঠুৱাৰ তলৰ মানুহ এইসকল। আজমলৰ লগত তেওঁ এটা সময়ত গোপন সম্পৰ্ক এইটো মানুহে গম পালে। এতিয়া সেইকাৰণে বাহিৰৰ পৰা আউটচৰ্চিং কৰি মাদানীক লৈ আহিছে। এতিয়া আউটচৰ্চিং কৰি ছৈয়দা হামিদাক আনিব কৈছে। এতিয়া এবাৰ হিমন্ত বিশ্ব শৰ্মাই অসমত থকা সাম্প্ৰদায়িক এজেণ্টক ব্যৱহাৰ কৰি ধৰ্মীয় মেৰুকৰণ কৰিব নোৱাৰি সেইকাৰণে আউটচৰ্চিং কৰিছে। এতিয়া সাম্প্ৰদায়িকতাকো আউটচৰ্চিং কৰিবৰ কাৰণে মাদানী আৰু ছৈয়দা হামিদ ডাঙৰীয়ানীক লৈ আহিছে অসমৰ মাটিলে। হেনদাং লৈ এতিয়া অসমীয়া জাতিক তেওঁ এতিয়া ৰক্ষা কৰিব। আমি বিনম্ৰতাৰে কৈছোঁ, আহ্বান জনাইছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, হেনদাং অসমীয়া জাতীয় জীৱনৰ স্বাভিমানৰ প্ৰতীক, আহোমসকলৰ স্বাভিমানৰ প্ৰতীক, লাচিতৰ সূৰ্য বীৰ্যৰ স্বাভিমানৰ প্ৰতীক হেনদাং। হেনদাঙক আপোনাৰ নিজৰ ৰাজনৈতিক ভৱিষ্যত অন্ধকাৰ দিশলৈ গতি কৰাৰ সময়ত আৱেগিক কৰি এই হেনদাঙক লৈ আপুনি ৰাজনীতি নকৰিব, অপমান নকৰিব। যদি হেনদাঙৰ প্ৰতি আপোনাৰ ইমানেই দায়িত্ব আছিলে, দায়বদ্ধতা আছিলে, আপুনি
ছটা জনগোষ্ঠীৰ জনজাতিকৰণ কৰি দিব লাগিছিল আপুনি হেংদাঙৰ আজি নাম লৈছে আৱেগিক কৰি জাতিটোক সেই সময়ত আপুনি যেতিয়া সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ল আহোম অধ্যুষিত সমষ্টিসমূহৰ যিটো সমষ্টিৰ সংখ্যা আছিল এইটো কমাই আনিলে নাই আপুনি এবাৰ ভাবি চাওকচোন গতিকে এই যে যিটো কাম তেওঁ কৰিবলৈ ওলাইছে এই যে অসমৰ জনগণক এতিয়া ক্ষমতাত থাকিবলৈ ক্ষমতাত থাকি লুণ্ঠন কৰিবলৈ এতিয়া তেওঁ এই যে আম্বানী আদানী এইসকলৰ নাম লৈছে আচমল এইবোৰতো তেওঁলোকৰ তেওঁৰ সহোদৰ আম্বানী আদানী আৰু ছৈয়দা হামিদ এইবোৰৰ লগত তেওঁৰ নিকট সম্পৰ্ক আছে আমি ইতিমধ্যে কৈ দিছোঁ সম্পৰ্ক গোটেই আমি দেখুৱাই দিছোঁ উদঙাই দেখুৱাইছোঁ এতিয়া তেওঁৰ আঁঠুৱাৰ তলৰ মানুহ এইসকল আজমলৰ লগত তেওঁ এটা সময়ত গোপন সম্পৰ্ক এইটো মানুহে গম পালে এতিয়া সেইকাৰণে বাহিৰৰ পৰা আউটচোৰ্চিং কৰি মাদানীক লৈ আহিছে এতিয়া আউটচোৰ্চিং কৰি ছৈয়দা হামিদাক আনিব কৈছে এতিয়া এবাৰ হিমন্ত বিশ্ব শৰ্মাই অসমত থকা সাম্প্ৰদায়িক এজেণ্টক ব্যৱহাৰ কৰি ধৰ্মীয় মেৰুকৰণ কৰিব নোৱাৰি সেইকাৰণে আউটচোৰ্চিং কৰিছে এতিয়া সাম্প্ৰদায়িকতাকো আউটচোৰ্চিং কৰিবৰ কাৰণে মাদানী আৰু ছৈয়দা হামিদ ডাঙৰীয়ানীক লৈ আহিছে অসমৰ মাটিলে হেংদাং লৈ এতিয়া অসমীয়া জাতিক তেওঁ এতিয়া ৰক্ষা কৰিব আমি বিনম্ৰতাৰে কৈছোঁ আহ্বান জনাইছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হেংদাং অসমীয়া জাতীয় জীৱনৰ স্বাভিমানৰ প্ৰতীক আহোমসকলৰ স্বাভিমানৰ প্ৰতীক লাচিতৰ শৌৰ্য বীৰ্যৰ স্বাভিমানৰ প্ৰতীক হেংদাঙক আপোনাৰ নিজৰ ৰাজনৈতিক ভৱিষ্যত অন্ধকাৰ দিশলৈ গতি কৰাৰ সময়ত আৱেগিক কৰি এই হেংদাঙক লৈ আপুনি ৰাজনীতি নকৰিব অপমান নকৰিব যদি হেংদাঙৰ প্ৰতি আপোনাৰ ইমানেই দায়িত্ব আছিলে দায়বদ্ধতা আছিলে আপুনি ছটা জনগোষ্ঠীৰ জনজাতিকৰণ কৰি দিব লাগিছিল আপুনি হেংদাঙৰ আজি নাম লৈছে আৱেগিক কৰি জাতিটোক সেই সময়ত আপুনি যেতিয়া সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ল আহোম অধ্যুষিত সমষ্টিসমূহৰ যিটো সমষ্টিৰ সংখ্যা আছিল এইটো কমাই আনিলে নাই আপুনি এবাৰ ভাবি চাওকচোন গতিকে এই যে যিটো কাম তেওঁ কৰিবলৈ ওলাইছে এই যে অসমৰ জনগণক এতিয়া ক্ষমতাত থাকিবলৈ ক্ষমতাত থাকি লুণ্ঠন কৰিবলৈ এতিয়া তেওঁ এই যে আম্বানী আদানী এইসকলৰ নাম লৈছে আচমল এইবোৰতো তেওঁলোকৰ তেওঁৰ সহোদৰ আম্বানী আদানী আৰু ছৈয়দা হামিদ এইবোৰৰ লগত তেওঁৰ নিকট সম্পৰ্ক আছে আমি ইতিমধ্যে কৈ দিছোঁ সম্পৰ্ক গোটেই আমি দেখুৱাই দিছোঁ উদঙাই দেখুৱাইছোঁ এতিয়া তেওঁৰ আঁঠুৱাৰ তলৰ মানুহ এইসকল আজমলৰ লগত তেওঁ এটা সময়ত গোপন সম্পৰ্ক এইটো মানুহে গম পালে এতিয়া সেইকাৰণে বাহিৰৰ পৰা আউটচোৰ্চিং কৰি মাদানীক লৈ আহিছে এতিয়া আউটচোৰ্চিং কৰি ছৈয়দা হামিদাক আনিব কৈছে এতিয়া এবাৰ হিমন্ত বিশ্ব শৰ্মাই অসমত থকা সাম্প্ৰদায়িক এজেণ্টক ব্যৱহাৰ কৰি ধৰ্মীয় মেৰুকৰণ কৰিব নোৱাৰি সেইকাৰণে আউটচোৰ্চিং কৰিছে এতিয়া সাম্প্ৰদায়িকতাকো আউটচোৰ্চিং কৰিবৰ কাৰণে মাদানী আৰু ছৈয়দা হামিদ ডাঙৰীয়ানী